এই বস্তুটো আপোনালোকে অলপ চাওকচোন। এই যে গাড়ীখন যে গৈ আছে, ইয়াতে যে ডিভাইডাৰ যে আছে এনেকৈ, ইয়াতে এইবিলাক ৰিফ্লেক্টৰ আছে, ইয়াতে ৰিফ্লেক্টৰ আছে নেকি চাওকচোন। এক্সিডেণ্টটো এইবিলাকৰ কাৰণে হৈ থাকে মানুহৰ। এইবিলাক হাইৱে অথৰিটিয়ে এইবিলাক যাক ঠিকা দিছে বা যোনে যোনে কাম কৰি আছে তেখেতসকলৰ কি মূৰত কি যে আছে। মানুহৰ লাইফ লৈ এনেকৈ মানে খেলি থাকিব নালাগে একচুৱেলি। এই চাওক, এইবিলাক ইয়াত একো নাই, ৰিফ্লেক্টৰ নাই। ৰিফ্লেক্টৰ যদি নাথাকে তেনেহ'লে মানুহ কেনেকৈ গম পাব এইবিলাক কি ৰিফ্লেক্টৰ হ'ল? ৰিফ্লেক্টৰ হ'ল নেকি চাওকচোন আপোনালোকে। এই ৰাতি ৰাতি আহিলে যে আমাৰ যে অসমত, লোৱাৰ অসমত যিখিনি কাম চলি আছে হাইৱেৰ যিবিলাক কাম চলি আছে, ভাল হৈ আছে, ডেভেলপমেণ্ট হৈ আছে, বা এইবিলাক কাম কৰা ভাল। আমিও সহায় কৰিম ৰাইজৰ লগত, ৰাইজে থাকিব আপোনালোকৰ লগত। কিন্তু আপোনালোকে যে এইবিলাক যে অলপ কনজুচি কৰি থাকে, ইয়াৰ কাৰণে যে বহুত মানুহৰ যে জান যায় বা মানুহে মৃত্যুৰ মুখত পৰিব লগা হয়, আপোনালোকে অলপ চাব লাগে। মই ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিবচোন আপোনালোকে, যে এনেকুৱা নহয় একচুৱেলি।